হেল্ল' বন্ধু বান্ধৱীসকল, প্ৰথমতে মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ বাবে এটা বিহুৰ সুখবৰ লৈ আহিছোঁ আৰু মই ভাবিছোঁ ইয়াৰ পৰা সকলোৰে সুবিধা হ'ব। আৰু সেইবাবে আজি মই গৈ আছোঁ এখন বিশাল মাছৰ বজাৰলৈ। আৰু ক'ত গৈ আছোঁ সেয়া মই ভিডিঅ'ৰ শেষত মই আপোনালোকক জনাম। আহকচোন বাৰু প্ৰথমতে আমি ভিডিঅ'টো উপভোগ কৰোঁ। আমি এতিয়া গৈ আছোঁ, কিছু সময় পিছতে আমি সেই মাছৰ বিশাল বজাৰখন পাম। বজাৰ মানে তাত দুটা ডাঙৰ ডাঙৰ পুখুৰী আছে আৰু সেই পুখুৰীৰ পৰা মাছবিলাক উঠাই কিনে মাঘ বিহুৰ উৰুকাৰ দিনা তাত বিক্ৰী কৰা হয়। আৰু টপ টপ के लिए बने रहिए हमारे साथ। टेन গৈ আছোঁ এতিয়া। বন্ধু বান্ধৱীসকল, এতিয়া আমি সেই ঠাইখন পালোঁ আহি, যাৰ বিষয়ে আপোনালোকক ইমান পৰে অৱগত কৰি আছিলোঁ। আহকচোন আমি পুখুৰীত নামি মাছবোৰ ভালদৰে প্ৰত্যক্ষ কৰোঁ। এইবিলাক মাছ, এইবিলাক ৰৌ মাছ। ৰৌ মাছ বহুত ডাঙৰ ডাঙৰ হৈছে। ৰৌ মাছবিলাক 3 কিলোৰ ওপৰত আছে। এইবিলাক এয়া মাছমৰীয়া মাছবিলাক ধৰি আছে। এইটো হাপা বুলি কয়। এয়া তেওঁলোকে নেটেৰে ফাৰ্ষ্ট কচাই আনিছে মাছবিলাক। তাৰপিছত সেইফালে এয়া হাপা বুলি কয়। হাপাৰ ভিতৰত মাছবিলাক ভৰাই আছে আৰু তাৰ পৰা য'ত মাছ বিক্ৰী কৰে তালৈ লৈ যাব। যিহেতু পুখুৰীত মাছবিলাক একেলগে ধৰিব নোৱাৰে, সেইকাৰণে ইয়াত জাল দি কেনে খণ্ড খণ্ডকৈ ধৰা হয়। এয়া তাৰে এটা খণ্ড। এইবিলাক কচাই আনিছে, এয়া মাছবিলাক কচাই আনি আছে। ইয়াত বিভিন্ন ধৰণৰ মাছ আছে। চিলভাৰ আছে, ৰৌ আছে, তাৰপিছত মিৰিগা বুলি কয় আমাৰ দৰঙীয়া ভাষাত, মিৰিগা আছে, শ'ল মাছ আছে, তাৰপিছত কমল কাট আছে। বিভিন্ন ধৰণৰ মাছ আছে। প্ৰায় 3 কেজিৰ ওপৰত আছে আৰু 3 কেজিৰ সংখ্যাটো বেছি আছে। 3 কেজিটো এটা কমন নহয়তো, 3 কেজিবিলাক অলপ বেছি আছে। এয়া কচাই আনিলে তেওঁলোকে। এই জাষ্ট কৰিছিল যে এই কচাই আছিল, এয়া কচাই আনিলে। সেইবিলাক সেইটো ডাঙৰটো কমল কাট। ইয়াৰ পৰাও কিছুমানক দি থকা হৈছে, প্ৰাইভেট কাষ্টমাৰ কিছুমানক দি থকা হৈছে। এয়া কাষ্টমাৰে বস্তাত ভৰাই আছে মাছবিলাক। সেইবিলাক নি কেনে ডাইৰেক্ট মীনমহলত নি কেনে তাত জুখিব আৰু তাৰ পৰা লৈ যাব। এতিয়া আপোনালোকক মই জনাব গৈ আছোঁ এই ঠাইখন ক'ত হয় বা মাছবিলাক ক'ত পোৱা যায়। এই ঠাইখন হৈছে দৰং ডিষ্ট্ৰিক্টৰ লখিমপুৰ বৰপুখুৰীৰ কাষতে থকা সুৰি পুখুৰী নামৰ পুখুৰীটোত। আৰু লখিমপুৰ পুখুৰীতো মাছ পাব, ডাঙৰ ডাঙৰ মাছ তাতো পাব। আৰু তাৰ কাষতে এইটো হৈছে সুৰি পুখুৰী। আৰু লখিমপুৰ পুখুৰীৰ ভিডিঅ' আপোনালোকক মই দিম। ইয়াৰ আগতে এটা আপোনালোকক দিছোঁ মই ভিডিঅ', আপোনালোকে মোৰ প্ৰফাইলত গৈ চেক কৰিলে পাব। আৰু এইটো হৈছে সুৰি পুখুৰীৰ ভিডিঅ'। ইয়াৰ মাছবোৰ আপোনালোকে দেখিলে, আৰু মাছবিলাকৰ দাম কিমান হয় আপোনালোকৰ সুবিধাৰ্থে মই সেই লিষ্টখন মই আপোনালোকক দিব চেষ্টা কৰিম। আৰু নেক্সট ভিডিঅ'টোত সেই দামবিলাক আপোনালোকে পাব। যিহেতু প্ৰত্যেকবিধ মাছৰে দামবিলাক বেলেগ বেলেগ, এনেকৈ মুখেৰে কোৱা অলপ টান হ'ব। মই আপোনালোকৰ সেই লিষ্টখন স্ক্ৰীনশ্বট আকাৰে বা ফটো মাৰি কেনে মই আপোনালোকৰ ভিডিঅ'তে আপলোড কৰিম। আৰু তাৰ বাবে আপোনালোকে মোৰ নেক্সট ভিডিঅ'টো চাব লাগিব। আপোনালোকে উৰুকাৰ দিনা ইয়াত আহিলে মাছবিলাক পাবই। আৰু যদি প্ৰব্লেম হয় তেনেহ'লে মোৰ নম্বৰটো মই কমেণ্ট অথবা লিংকত দি থৈ দিম, তাৰ পৰা আপোনালোকে ফোন কৰিলেও পাব। আৰু আহি কেনে আপোনালোকে মাছবিলাক লৈ যাব পাৰিব মাঘ বিহুৰ কাৰণে। আপোনালোকৰ বিহু ভালে ভালে যাওক, তাৰে আশা ৰাখিছোঁ। আৰু বিহু খাব মাতিব, কিন্তু ইয়াৰ পৰা মাছবিলাক লৈ গ'লেই নহ'ব, বিহু খাবও মাতিব লাগিব। আৰু ভিডিঅ'টো চাই শেষত আপোনালোকে কেনে পালে জনাব। আৰু আজিলৈ টাটা বাই বাই।